জেৰুসালেমৰ অৱস্থালৈ আওকাণ কৰি জাতিবোৰ শান্তিত থাকিবনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা হায়ৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হায়ৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হায়ৰে মনৰ ভাৱনাবোৰ বন্দী ভাৱৰ দাৱৰ খেলা প্ৰাণৰ চুপনি মিথ্যা ভৰসাৰ আশাইৰি যিচুতে পাওঁ মুক্তি মোৰ মুক্তি কামনাৰ মুক্তি নিবেদন চুইছে প্ৰভুৰ চৰণ তেওঁ লৈছে তুলি গধুৰ বুজাবোৰ কৰিছে প্ৰাণ কুজুৰ হায়ৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হায়ৰে মনৰ ভাৱনাবোৰ সংসাৰ তোলে মৃত্যুমুখী ভয়কো নাহি জীৱনৰ কোহ মেলে মোৰ পাপৰ ভাৰত প্ৰাণৰ চিন্তাই যেতিয়া হয় গধুৰ এই জীৱন মৰুত যিচুৰ কৃপাই ক্লান্তি কৰিছে দূৰ হায়ৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। বাবিলৰ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ জেৰুসালেমলৈ উভতি অহা সেই যিহুদী লোকসকলক জখৰীয়াই কৈছিল যে তেওঁলোক বাবিল দেশলৈ বন্দী হৈ যাব লগাৰ মূল কাৰণটো এই আছিল যে
ঈশ্বৰ যীশুৱা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি অবাধ্য হৈ ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিছিল। জখৰিয়াই তেওঁলোকক সকীয়াই দিছে তেওঁলোকে যাতে একে ভুলেই নকৰে। জখৰিয়াই দেখা প্ৰথম দৰ্শনটো হৈছে মেণ্ডি গছৰ তলত ঘোঁৰা আৰু আৰোহীৰ। একাদশ মাহৰ অৰ্থাৎ ছেবাত মাহৰ ২৪ তাৰিখে দাৰিয়া বছৰ ২য় বছৰত জখৰিয়ালৈ যীশুৱাৰ বাক্য আহিছিল। এই দৰ্শনৰ ৫ মাহৰ আগতে প্ৰভুৱে হগ্গয়ক বাৰ্তা দিছিল আৰু তেওঁক অৱশিষ্টসকলৰ বাবে মন্দিৰ পুনৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিবলৈ প্ৰত্যাহ্বানৰ বাৰ্তা দিছিল। তাৰ পাছত জখৰিয়াৰ দৰ্শনৰ ২ মাহ আগতে হগ্গয় ভাৱবাদীয়ে পুৰোহিতসকলক এটা চোকা বাৰ্তা দিছিল, কাৰণ তেওঁলোক অশুদ্ধ আছিল যদিও ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ দিব বুলি আশা কৰিছিল। তেওঁ মানুহবোৰকো বাৰ্তা দিছিল, কাৰণ তেওঁলোকে নিৰ্মাণ কৰাত পলম কৰিছিল। জখৰিয়াই কৈছে তেওঁ দৰ্শনবোৰ ৰাতি দেখিছিল বুলি। তেওঁ ৰাতি সপোন দেখিলো বুলি কোৱা নাই। আমাৰ হয়তো এনে ধাৰণা হ'ব পাৰে যে জখৰিয়াই যিহেতু ৰাতি এই দৰ্শনবোৰ দেখিছিল, গতিকে সেইবোৰ নিশ্চয় সপোন আছিল। কিন্তু তেওঁ স্পষ্টকৈ কৈছে যে সেইবোৰ সপোন নহয়, দৰ্শনহে আছিল। অৰ্থাৎ তেওঁ সাৰ পাই আছিল আৰু তেনে সজাগ অৱস্থাতে তেওঁ দৰ্শনবোৰ দেখিছিল। দৰ্শনত জখৰিয়াই দেখিছিল ৰঙা ঘোঁৰাত উঠা এজন মানুহ। এই মানুহজন হৈছে মানুহৰূপে পৃথিৱীত জন্ম লোৱাৰ আগৰ প্ৰভু যীশু খ্ৰীষ্ট। তেওঁক ১১ আৰু ১২ পদত যীশুৱাৰ দূত হিচাপে চিনাক্ত কৰা হৈছে। পুৰণি নিয়মত যীশুৱাৰ দূত হৈছে নতুন নিয়মৰ প্ৰভু যীশু খ্ৰীষ্ট। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা, তেনেহ'লে আপুনি এটা কথা জানে যে আমি বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে প্ৰায়েই এটা কাম কৰোঁ। কি কাম বাৰু? আমি প্ৰথমতেই প্ৰশ্ন কৰোঁ, যোৱা অনুষ্ঠানত আমি কি আলোচনা কৰিছিলোঁ, কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ, ইত্যাদি কথা। এই কামটো আমি কৰিব লগা হয় কাৰণ আমি নতুন কথা আলোচনা কৰাৰ আগতে আগৰ কথা অলপ মনত পেলাই ল'ব লগা হয় প্ৰায়েই। এই অনুষ্ঠান ধাৰাবাহিকভাৱে বাইবেল অধ্যয়ন কৰাৰ অনুষ্ঠান। যেতিয়া আমি বাইবেল অধ্যয়ন কৰোঁ, বাইবেলৰ কোনো এখন পুস্তক লৈ আমি এফালৰ পৰা অধ্যয়ন কৰি যাওঁ। গতিকে আমি এটা অনুষ্ঠানত আলোচনা কৰা কথাখিনিৰ লগত তাৰ পাছত অধ্যয়ন কৰা কথাখিনিৰ প্ৰায়েই সম্বন্ধ থাকে। সেইবাবেই আমি প্ৰায়েই আগৰ অনুষ্ঠানৰ কথা থুলমূলকৈ অলপ মনত পেলাই ল'ব লগা হয়। তদুপৰি বহুতো শ্ৰোতাই হয়তো প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠান শুনে। আমি তেওঁলোকৰ কথাও মনত ৰাখিব লগা হয়। যি কি নহওক, আমি এতিয়া মূল কথালৈ আহিব খুজিছোঁ। আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছোঁ। যোৱা অনুষ্ঠানত আমি এই জখৰিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ ৭ নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। আমি পাইছিলোঁ যে ঈশ্বৰে জখৰিয়া ভাৱবাদীৰ যোগেদি ইছৰাইলীয়া লোকসকলক সাৱধান কৰি দিছে, তেওঁলোকে যাতে বাধ্য হৈ চলে। তেওঁলোক যাতে পূৰ্বপুৰুষসকলৰ নিচিনা নহয়। তেওঁলোক ঈশ্বৰলৈ ঘূৰিলে ঈশ্বৰো তেওঁলোকলৈ ঘূৰিব। তাৰ পাছত আমি পাইছিলোঁ যে জখৰিয়া ভাৱবাদীয়ে কেইটামান দৰ্শন পাইছিল, মুঠতে 10টা দৰ্শন। সেইবোৰ আমি এটা এটাকৈ চাই যাম। আমি আজি এই জখৰিয়া ভাৱবাদীৰ পুস্তকৰ প্ৰথম অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা চাই যাম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে নিশ্চয়। বাইবেলৰ পৰা পাঠ কৰিম। জখৰিয়া প্ৰথম অধ্যায় 8 নম্বৰ পদ পাঠ কৰি দিছোঁ। মই ৰাতি দৰ্শনত দেখিলোঁ যে এজনা পুৰুষে এটা ৰঙা ঘোঁৰাত উঠি চাপৰ ঠাইত থকা মেণ্ডি গছবোৰৰ মাজত থিয় হৈ আছে, আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল। মই ৰাতি দৰ্শনত দেখিলোঁ।
তেওঁ মই ৰাতি সপোনত দেখিলোঁ বুলি কোৱা নাই। জখৰীয়া ভাৱবাদীয়ে এই দৰ্শনবোৰ ৰাতি পাইছিল কাৰণে আমি ভাবিব পাৰোঁ যে সেইবোৰ সপোন আছিল। কিন্তু তেওঁ এইটো স্পষ্টকৈ জনাই দিছে যে তেওঁ দৰ্শনহে পাইছিল, সপোন দেখা নাছিল। তেওঁ সম্পূৰ্ণৰূপে সচেতন অৱস্থাত আছিল, সাৰ পাই আছিল। সেইদিনা তেওঁক টোপনি অহা দৰৱ দিলেও নিশ্চয় টোপনি নাহিলহেঁতেন। ঈশ্বৰে আমাক আজিকালি তেনেদৰে দৰ্শন নেদেখুৱায়। কেতিয়াবা কোনো লোকে সপোনত কিবা কিবি দেখে, কিন্তু সেইবোৰ ঈশ্বৰৰ পৰা অহা দৰ্শন বুলি আমি মানি ল'ব নোখোজোঁ। অৱশ্যে কেতিয়াবা কিবা বিশেষ প্ৰয়োজনত ঈশ্বৰে বিশেষ কথা কোনো ব্যক্তিক জনাই দিব লগা হ'ব পাৰে। কিন্তু সপোনত দেখা কথাবোৰকেই আমি দৰ্শন বুলি ভুল কৰা অনুচিত। সপোনত আমাৰ মনটো সক্ৰিয় হৈ নাথাকে। আমাৰ অৱচেতন মনত থকা কিবা কিবি কথাহে আমাৰ সপোনত প্ৰকাশ পাই উঠে। জখৰীয়া ভাৱবাদীয়ে সপোন দেখা নাছিল। ঈশ্বৰে তেওঁক দৰ্শন দেখুৱাইছিল, তেওঁ সম্পূৰ্ণ সজাগ হৈ থকা অৱস্থাতেই। জখৰীয়াই কৈছে, মই দেখিলোঁ। সেই বিশেষ সময়ত ঈশ্বৰে কেনেকৈ জখৰীয়াক কিবা কিবি কথা দেখুৱাইছে সেইটো আমি মন কৰা উচিত। জখৰীয়াই কি দেখিছিল সেইটো তেওঁ অতি নাটকীয়ভাৱে উপস্থাপন কৰিছে। তেওঁ এজনা পুৰুষ দেখিলে, ৰঙা ঘোঁৰাত উঠি থকা পুৰুষ। এই ৰঙা ঘোঁৰাত উঠি থকা পুৰুষজননো বাৰু কোন? তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। পৃথিৱীত মানুহৰূপে জন্মগ্ৰহণ কৰাৰ আগৰ প্ৰভু যীশুখ্ৰীষ্ট। আপুনি হয়তো প্ৰশ্ন সুধিব পাৰে, এই কথানো আমি কেনেকৈ জানিব পাৰোঁ? এইবুলি 11 আৰু 12 নম্বৰ পদত তেওঁক জিহুৱাৰ দূত জনা বুলি কোৱা হৈছে। পুৰণি নিয়মৰ জিহুৱাৰ দূত জনাই নতুন নিয়মৰ প্ৰভু যীশুখ্ৰীষ্ট। কাৰণ পুৰণি নিয়মত জিহুৱাৰ দূতজনাক ঈশ্বৰ বুলি কোৱা হৈছে। তেওঁ হৈছে উপস্থিতিৰ দূত, স্বয়ং ঈশ্বৰ জিহুৱা মচীহ। মানৱ ৰূপ ধাৰণ কৰাৰ আগৰ খ্ৰীষ্টক ইয়াত জখৰীয়াই এই পৃথিৱীলৈ চাই থকা অৱস্থাত দেখিছে। এই কথা আমি জানো যে শয়তানক এই জগতৰ অধিপতি বুলি বাইবেলত কোৱা হৈছে। অৰ্থাৎ শয়তান এই জগত ব্যৱস্থাৰ গৰাকী, নিয়ন্ত্ৰণকৰ্তা। এই জগতৰ মাংসিক ভোগ অভিলাষ সেই সকলোবোৰ নিয়ন্ত্ৰণ কৰি আছে শয়তানে। কিন্তু এই জগতখন ঈশ্বৰে শয়তানক এৰি দিয়া নাই। আনকি এই মুহূৰ্ততো প্ৰভু যীশুৱে ছাঁত থিয় হৈ চাই আছে। তেওঁৰ নিজৰ লোকবিলাকক ৰক্ষা কৰি আছে। এই জখৰীয়াৰ পুস্তকত বিশেষকৈ ইছৰাইল জাতিক প্ৰভু যীশুৱে বিশেষভাৱে লক্ষ্য কৰি থকাৰ ভাৱটো প্ৰকাশ পাইছে। এই সীমাহীন বিশ্বব্ৰহ্মাণ্ডৰ ইমানবোৰ গ্ৰহ নক্ষত্ৰৰ মাজত পৃথিৱী নামৰ এই সৰু গ্ৰহটোত থকা ক্ষুদ্ৰ নৰমনিচৰ মাজৰ নিজৰ লোকসকলক সৃষ্টিকৰ্তা ঈশ্বৰে চাই আছে, পহৰা দি আছে। এই কথাটো ভাবিলেই বাৰু আমাৰ ভাল নালাগেনে? মনলৈ সাহস নাহেনে বাৰু? জখৰীয়াৰ এই দৰ্শনটোৱে আমালৈ এনে বিশেষ সান্তনাৰ বাণী লৈ আহে। জখৰীয়াই আমাক বহুতো সান্তনাৰ বাণী শুনাব। তাৰ মাজত এইটো এটা। ঈশ্বৰে নিজৰ লোকসকলক কেতিয়াও নেৰে, কেতিয়াও পৰিত্যাগ নকৰে। আমি যদি প্ৰভু যীশুত আশ্ৰয় লৈছোঁ, আমি সদায় নিৰাপদ। আমি মন কৰা উচিত যে মানুহজন ৰঙা ঘোঁৰাত উঠি আহিছিল। ৰঙা ৰংটোৰ তাৎপৰ্য কি বাৰু? ৰঙা ৰঙে তেজ আৰু ৰক্তপাতক বুজায়। প্ৰকাশিত বাক্যত এই ৰঙা ৰঙে যুদ্ধ বিগ্ৰহৰ যোগেদি ৰক্তপাত হোৱাক বুজায়। কিন্তু ইয়াত ৰঙা ঘোঁৰাত উঠি থকা ব্যক্তিজনৰ নিজৰ তেজ প্ৰবাহিত কৰাৰ কথাহে বুজাইছে। তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ জগতলৈ চাই আছে, কাৰণ
তেওঁ জগতৰ মানৱৰ মুক্তিৰ কাৰণে নিজৰ তেজ বোৱাবলৈ জগতলৈ আহিব। সেই কথা তেতিয়াও ঘটা নাছিল, কাৰণ এই দৰ্শনটো জখৰিয়াই দেখিছিল খ্ৰীষ্টপূৰ্ব 520 চনত। কিন্তু এদিন যে প্ৰভু যীশু আহিব আৰু জগতৰ পৰিত্ৰাণৰ কাৰণে নিজৰ তেজ বোৱাব, সেই ছবিখন তেতিয়াই প্ৰকাশিত হৈছিল। আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল। সেই ঘোঁৰাকেইটাৰ পিঠিত কোনোবা উঠি আছিল নে নাই, সেই কথাটো ইয়াত উল্লেখ কৰা নাই। কিন্তু আমি ঘোঁৰাবোৰৰ পিঠিত আৰোহী আছিল বুলি ধৰি ল'লে ভুল কৰা নহ'ব। ইয়াত ঈশ্বৰে আমাক গোটেইখিনি কথা জনাই দিয়া নাই যদিও আমি ধৰি ল'ব পাৰোঁ যে সেই আৰোহীবোৰ আছিল খ্ৰীষ্টৰ আজ্ঞাবাহী স্বৰ্গদূতৰ দল। সেই স্বৰ্গদূত কেইজনৰ দায়িত্ব আছিল এই জগতখনৰ খবৰ ৰখা আৰু সকলো কথা প্ৰভু যীশুক জনাই থকা। ইয়াত যিবোৰ ৰং উল্লেখ কৰা হৈছে, সেই ৰংবোৰৰ বিশেষ তাৎপৰ্য আছে বুলি আমি বিশ্বাস কৰোঁ। বেলেগ বেলেগ ৰঙৰ ঘোঁৰাৰ কথা ইয়াত কোৱা হৈছে। ৰঙা ঘোঁৰাই নিশ্চয় যুদ্ধ বিগ্ৰহ বুজাব। বগা ঘোঁৰাই খুব সম্ভৱ যুদ্ধ জয় কৰাক বুজাব, অৰ্থাৎ এটা ঘোঁৰাই যুদ্ধ জয় কৰিবলৈ আগবাঢ়ি যোৱা কথাটোক বুজাব। মুগা ৰংটো আচলতে আন ৰং কিছুমানৰ মিশ্ৰণ। মেণ্ডি গছবোৰৰ মাজত থিয় হৈ আছে। এই মেণ্ডি গছবোৰ সাধাৰণতে মৰুভূমি অঞ্চলত পোৱা যায়। ইছৰাইল দেশত এই মেণ্ডি গছেৰে ভৰা উপত্যকা বহুতো আছিল। এই মেণ্ডি গছ ইছৰাইলৰ এটা প্ৰতীক বা চিন বুলি ক'ব পাৰি। আমি জানো কিছুমান বিশেষ বিশেষ গছে বিশেষ বিশেষ জাতি বা দেশক বুজায়। ইছৰাইল জাতিক প্ৰতিনিধিত্ব কৰে জিত গছ, ডিমৰু গছ, মেণ্ডি গছ, আঙুৰ লতা এই সকলোৱে। যিচয়া 41 অধ্যায় 19 পদত ঈশ্বৰে কৈছে, মই অৰণ্যত এৰছ, বাবল, মেণ্ডি আৰু বনৰীয়া জিত গছ ৰুম, আৰু মৰুভূমিত দেৱদাৰু, তিধৰ, তাচুৰ গছ একেলগে ৰুই থম। আকৌ যিচয়া 55 অধ্যায় 13 পদত তেওঁ কৈছে, কাঁইট গছৰ সলনি দেৱদাৰু, চুৰাতৰ সলনি মেণ্ডি উৎপন্ন হ'ব, আৰু সেয়ে জিহুৱাৰ কীৰ্তিস্বৰূপ হ'ব, কেতিয়াও লুপ্ত নোহোৱা অনন্তকাললৈকে থকা এক চিন হ'ব। আজিৰ ইছৰাইল দেশত বহুতো নতুন নতুন গছ ৰোৱা হৈছে, আৰু তাৰে বৃহৎ সংখ্যক গছ হৈছে মেণ্ডি গছ। এই কথাটোৰ নিশ্চয় এটা বিশেষ তাৎপৰ্য আছে। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে ইছৰাইলীয় লোকসকলে পজা পৰ্ব পালন কৰিবলৈ যেতিয়া জুপুৰি ঘৰ সাজে, তেতিয়া মেণ্ডি গছ আৰু খেজুৰ গছৰ ডালপাত ব্যৱহাৰ কৰাটো নিয়ম। আচলতে এই মেণ্ডি গছৰ মূল ইব্ৰী শব্দটো হৈছে হাদাছ, আৰু এই হাদাছ শব্দৰ পৰাই হদস্যা নামটো ওলাইছে। এই হদস্যা হৈছে ইষ্টেৰৰ ইব্ৰী নাম। গতিকে ইষ্টেৰ নামৰ ছোৱালী এজনীয়ে মেণ্ডি গছকেই প্ৰতিনিধিত্ব কৰে। চাপৰ ঠাইত থকা মেণ্ডি গছবোৰৰ মাজত থিয় হৈ আছে। চাপৰ ঠাইত থকা মেণ্ডি গছবোৰৰ মাজত থিয় হৈ আছিল সেই ব্যক্তি, ৰঙা ঘোঁৰাৰ ওপৰত বহি। চাপৰ ঠাই মানে বাৰু কি বুজোৱা হৈছে? চাপৰ ঠাই মানে কোনো দ গাঁত নহয়, তলত থকা উপত্যকাৰ কথা ইয়াত কোৱা হৈছে। মেণ্ডি গছৰ জোপাবোৰ সাধাৰণতে উপত্যকা অঞ্চলত পোৱা যায়, কাৰণ তাত পানীৰ সৰবৰাহ ভাল হয়। উপত্যকা অঞ্চলৰ মেণ্ডি গছবোৰে সেই সময়ৰ ইছৰাইল জাতিক বুজাইছিল, কাৰণ সেই সময়ৰ ইছৰাইল জাতিৰ অৱস্থা তেনেকুৱাই আছিল। এই শাস্ত্ৰপদটো এৰি যোৱাৰ আগতে আমি এই কথাটো পুনৰ মনত পেলাই ল'ব খুজিছোঁ যে ৰঙা ঘোঁৰাৰ ওপৰত উঠি থকা সেই ব্যক্তিজন প্ৰভু যীশুখ্ৰীষ্টৰ ছবি। তেওঁ এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ যে আহিব, সেই দিনৰ অপেক্ষাত থকাৰ ছবি। আৰু তেওঁ
এই জগতখনলৈ চাই আছে, পহৰা দি আছে। কিন্তু আন আন ঘোঁৰাকেইটাত থকা অশ্বাৰোহী কেইজন আছিল তেওঁৰ দ্বাৰা সৃষ্টি কৰা স্বৰ্গদূত কিছুমান, প্ৰভু যীশুৰ সৈতে থকা সেই স্বৰ্গদূতবোৰ। এতিয়া 9 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত লিখা আছে, তেতিয়া মই সুধিলোঁ, হে মোৰ প্ৰভু, এইবিলাক কোন? তাতে মোৰ লগত কথা হোৱা দূতজনে মোক ক'লে, এইবিলাক কোন, তাক মই তোমাক দেখুৱাম। তেতিয়া মই সুধিলোঁ, হে মোৰ প্ৰভু, এইবিলাক কোন? জখৰিয়াই এই প্ৰশ্ন সুধিছিল কাৰণ তেওঁ আনবোৰক চিনি পোৱা নাছিল। আমাৰ মনতো নিশ্চয় একেই প্ৰশ্ন। গতিকে তেওঁনো কি উত্তৰ দিয়ে সেইটো আমি মন কৰা উচিত। সেইবোৰনো কোন? সেই কথা তেওঁ জনাব বুলি কৈছে। আমি পঢ়ি যাওঁ। তাৰ পাছৰ পদটো চাওঁ। 10 নম্বৰ পদ। পাছে মেন্দি গছবোৰৰ মাজত থিয় হোৱা পুৰুষজনাই উত্তৰ দি ক'লে, পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ জিহুৱাই পঠোৱা লোক এইবিলাক। পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ জিহুৱাই পঠোৱা লোক এইবোৰ। অৰ্থাৎ তেওঁলোকে পৃথিৱীখন পহৰা দি থাকে। তেওঁলোক জিহুৱাৰ দ্বাৰা বিশেষভাৱে নিযুক্ত। 11 নম্বৰ পদ। তাতে তেওঁবিলাকে মেন্দি গছবোৰৰ মাজত থিয় হৈ থকা জিহুৱাৰ দূতজনক উত্তৰ দি ক'লে, আমি পৃথিৱীত ইফালে সিফালে ফুৰিলোঁ, আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে। সেই দূতসকলে ক'লে, আমি পৃথিৱীত ইফালে সিফালে ফুৰিলোঁ, আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে। অৰ্থাৎ সেই সময়ত পৃথিৱীত শান্তি বিৰাজ কৰি আছিল। এইটো শুনি বৰ ভাল লগা কথা, কাৰণ বুৰঞ্জীয়ে ঢুকি পোৱা যোৱা 5000 বছৰত মাত্ৰ 200 বছৰমান কালহে পৃথিৱীত কোনো যুদ্ধ বিগ্ৰহ নোহোৱাকৈ আছে বুলি বুৰঞ্জীবিদসকলে ক'ব খোজে। মানুহ আচলতে অতি হিংস্ৰ, যুদ্ধপ্ৰিয় প্ৰাণী বুলি ক'লেও ভুল কৰা নহ'ব। মানুহৰ অন্তৰতেই যুদ্ধ আছে। গতিকে শান্তিৰে ভৰা সময়ৰ কথা ক'লে আমাৰ নিশ্চয় ভাল লাগে। কিন্তু ইয়াত যি শান্তিৰ কথা কোৱা হৈছে, সেই শান্তিনো কেনেকুৱা শান্তি আছিল? সেই শান্তি এনেকুৱা শান্তি, যি শান্তি বেছিদিন স্থায়ী নহয়। 12 নম্বৰ পদ। তেতিয়া জিহুৱাৰ দূতজনাই উত্তৰ দি ক'লে, যি জিৰচালেমৰ আৰু জিহুদাৰ যি নগৰবোৰৰ অহিতে তুমি এই 70 বছৰ ক্ৰোধ কৰিয়েই আছা, সেই বাহিনীবিলাকৰ জিহুৱা, সেই জিৰচালেমৰ আৰু জিহুদাৰ সেই নগৰবোৰৰ ওপৰত কিমান কালনো তুমি দয়া নকৰাকৈ থাকিবা? যি নগৰবোৰৰ অহিতে তুমি এই 70 বছৰ ক্ৰোধ কৰিয়েই আছা। অৰ্থাৎ 70 বছৰ ধৰি জিৰচালেম ধ্বংসপ্ৰাপ্ত অৱস্থাত আছে। ভগ্নস্তূপ, ছাইৰ দম হৈ আছে। কিন্তু এতিয়া ইছৰাইলৰ যি অৱশিষ্ট লোকসকল জিৰচালেমলৈ উভতি আহিছে, তেওঁলোকে আকৌ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে ঈশ্বৰৰ আগত এই ক্ৰদন কৰিছে, ঈশ্বৰেনো আমাক কিমান দিন আশীৰ্বাদ নকৰাকৈ থাকিব? তেওঁ আমাক পুনৰাই আশীৰ্বাদ নকৰিবনে? এই কথাটো ঈশ্বৰে পৰিষ্কাৰভাৱে জনাই দিব যে যিবোৰ দেশ শান্তিত আছে, নিজক লৈ মত্ত হৈ আছে, কিন্তু জিৰচালেমৰ অৱস্থাৰ প্ৰতি আওকাণ কৰি আছে, সেই দেশ তথা জাতিবোৰৰ প্ৰতি তেওঁ অসন্তুষ্ট। ঈশ্বৰ জিৰচালেমৰ প্ৰতি বিশেষভাৱে আগ্ৰহী, কিন্তু পৃথিৱীৰ সকলোবোৰ দেশ আৰু জাতি জিৰচালেমৰ প্ৰতি অমনোযোগী। ঈশ্বৰে বিশেষ কৰোণা আৰু অনুগ্ৰহ দেখুৱাই আকৌ জিৰচালেমলৈ উভতি আহিছে। গতিকে আন আন জাতিবোৰৰো ইয়াৰ প্ৰতি বিশেষ দায়িত্ব আছে। কিন্তু জাতিবোৰ শান্তিত আছে, নিশ্চিন্তে আছে, কোনো চিন্তা নকৰাকৈ শান্তিৰে আছে। অৱশ্যে সেই শান্তি বেছিদিন স্থায়ী নহ'ব। এই কথা আমি দেখিবলৈ পাম। প্ৰিয় শ্ৰোতা, এই কথাটোৰ বিশেষ প্ৰয়োগ আমি কৰিব পাৰোঁ আমাৰ বৰ্তমানৰ জগতখনৰ ক্ষেত্ৰতো। আমি এই কথা দৃঢ়ভাৱে ক'ব পাৰোঁ যে এই জগতখনত কেতিয়াও স্থায়ী শান্তি স্থাপন নহয়, যেতিয়ালৈকে প্ৰভু যীশুৱে জিৰচালেমত তেওঁৰ ৰাজত্ব আৰম্ভ নকৰে। কাৰণ তেওঁৱেই হৈছে শান্তিৰাজ। এতিয়া তেওঁ আমাক যি শান্তি দিব পাৰে, সেই শান্তি আমি পাওঁ আন্তৰিক শান্তি। সেই শান্তি হৈছে ঈশ্বৰে সৈতে হোৱা শান্তি। ঈশ্বৰে সৈতে শান্তি স্থাপন হয় যেতিয়া আমাৰ পাপৰ ক্ষমা আমি লাভ কৰোঁ,
যেতিয়া আমি ঈশ্বৰৰ সৈতে পুনৰ মিলিত হওঁ, যেতিয়া ঈশ্বৰে সৈতে আমাৰ শান্তি স্থাপন হয়, তেতিয়া আমাৰ চুবুৰীয়াৰ সৈতেও আমাৰ শান্তি স্থাপন হয়, দেশৰ মাজতো শান্তি স্থাপন হয়। কিন্তু আজি মানুহৰ মাজত সেই শান্তি আমি দেখিবলৈ নাপাওঁ। দিনে দিনে অশান্তিবোৰ বাঢ়ি যোৱাহে আমি দেখি থাকোঁ। ইয়াৰ বিভিন্ন কাৰণ আছে, কিন্তু মূল কাৰণ এটাই বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰৰ সৈতে মানুহৰ শান্তি স্থাপন অৰ্থাৎ প্ৰকৃত অৰ্থত মিলন নোহোৱা কাৰণেই সকলোবোৰ সমস্যাৰ উদ্ভৱ হৈছে। যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আমি সেই শান্তি লাভ কৰিব পাৰোঁ। জগতৰ শান্তিৰ মূল চাবিকাঠি আচলতে জেৰুচালেমেই। জখৰিয়াৰ সময়ত জগতখনে শান্তিৰে আছিল, কিন্তু জেৰুচালেমক অৱজ্ঞা কৰিছিল। সেয়া আছিল মাদিয়া আৰু পাৰ্চীসকলে জগতত প্ৰভুত্ব চলাই থকাৰ সময়ৰ কথা। বাবিলে মিছৰীয়া আৰু অচুৰীয়া সকলোকে বশ কৰিছিল। তাৰ পাছত মাদিয়া আৰু পাৰ্চীবিলাকে বাবিলক পৰাস্ত কৰিছিল, আৰু মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্য বিয়পি পৰিছিল একেবাৰে সিন্ধু নদীৰ পৰা ভূমধ্য সাগৰলৈকে, উত্তৰৰ বৰফে ঢকা পৰ্বতৰ পৰা দক্ষিণে চাহাৰা মৰুভূমিলৈ। তেওঁলোকৰ সেই প্ৰবল প্ৰতাপী সাম্ৰাজ্যই জগতলৈ কিছুদিনৰ কাৰণে শান্তি আনিছিল, কিন্তু সেই শান্তি বেছিদিন নাথাকিল, কাৰণ আলেকজেণ্ডাৰৰ আক্ৰমণে সেই সকলো ওলটপালট কৰি দিলে। শান্তি স্থায়ী হোৱা নাছিল, আৰু নোহোৱাটোৱেই স্বাভাৱিক, কাৰণ জেৰুচালেমেই আচলতে শান্তিৰ চাবিকাঠি। কিন্তু প্ৰকৃত শান্তি, চিৰস্থায়ী শান্তি আমাক দিব পাৰে প্ৰভু যীশুখ্ৰীষ্টই। সেই শান্তি আপুনি বাৰু লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জেৰুচালেমক লৈয়ে এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছিল। ঈশ্বৰে শাস্তি দিয়াৰ বাবে ৭০ বছৰ ধৰি জেৰুচালেম ধ্বংসস্তূপ আৰু পোৰা ছাইৰ মাজত পৰি আছে। কিন্তু ইছৰাইলৰ যি অৱশিষ্ট লোকসকল বাবিলৰ পৰা যিহুদা দেশলৈ ঘূৰি আহিছে, তেওঁলোকে নগৰখনৰ পুনৰ নিৰ্মাণ আৰম্ভ কৰিছে। যিহুদী লোকসকলৰ বাবে প্ৰশ্নটো হ'ল, ঈশ্বৰে আমাৰ বাবে প্ৰকৃত আশীৰ্বাদ আনিবৰ বাবে আৰু কিমান দিন লাগিব? ঈশ্বৰে এই কথাটো স্পষ্ট কৰি দিব যে সেই জাতিবোৰৰ প্ৰতি অসন্তুষ্ট যিবোৰ নিজে শান্তিত আছে আৰু জেৰুচালেমৰ দুৰ্দশা উপেক্ষা কৰি থাকে। ঈশ্বৰ জেৰুচালেমৰ বাবে জৈন ইৰহামবিদ, আৰু বিশ্বৰ সমস্ত জাতিবোৰ ইয়াৰ প্ৰতি উদাসীন। ঈশ্বৰে জেৰুচালেমলৈ কৰুণা প্ৰদৰ্শন কৰিছে, কিন্তু আন জাতিবোৰ শান্তিত আছে যদিও খুব বেছি দিন শান্তিত থাকিবলৈ নাপাব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, হয়তো তেওঁলোকে বিভিন্ন সমস্যাত প্ৰভু থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকৰ এই সমস্যাৰ মাজতো যাতে তোমাক যাতে পাহৰি নাযায়, কিন্তু তোমাৰ চৰণত সেই সকলো সমস্যাৰ সমাধান যে বিচাৰি পায়, তাক যাতে তেওঁলোকে জানিব পাৰিব, বুজিব পাৰিব, আৰু সেইমতে প্ৰভু তোমাক সোধাই বিশ্বাসত যাতে দৃঢ় হৈ প্ৰভু তোমাৰ নামেৰে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হিব্ৰুন। মেণ্ডি গছৰ ইব্ৰী শব্দটো কি? অপশ্যন এ মেণ্ডি, অপশ্যন বি ইষ্টেৰ, অপশ্যন চি হদ্দচা, অপশ্যন ডি হাদাছ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।